বানত ককবকাইছে ৰাজ্যবাসী। ৰাজ্যৰ 28খন জিলা বানৰ কবলত। বানাক্ৰান্তই হেৰুৱাইছে সৰ্বস্ব। বানৰ বিভীষিকাৰ মাজতো চলিছে ৰাজনীতি। নেতাৰ মাজত চলিছে তীব্ৰ বাক্যবান। ভয়াৱহ বানপানীৰ গ্ৰাসত সমগ্ৰ ৰাজ্য। ঘৰবাৰী সকলো হেৰুৱাই আশ্ৰয় শিবিৰত শৰণ লৈছেহি বানাক্ৰান্তই। দিনক দিনে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। কি চহৰ কি গাঁও সকলোতে বানপানীৰ বিভীষিকা। কিন্তু এই দুৰ্যোগৰ মাজতো চলিছে তীব্ৰ ৰাজনীতি। বানৰ ৰাজনীতিত ব্যস্ত ৰাজনেতা। শাসক বিৰোধী উভয়ৰ মাজত চলিছে তীব্ৰ বাক্যবান। বানপানী নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে। মথাউৰিক খলনেয় সজাই ৰাজ্য চৰকাৰে ৰাজ্যবাসীক বিভ্ৰান্ত কৰিছে বুলি অভিযোগ ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীক শ্বেতপত্ৰ প্ৰকাশৰ দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কটাক্ষ কৰি কয়, মদৰ বিক্ৰীৰে ৰাজহ বৃদ্ধি কৰিব বিচৰা চৰকাৰে নিজৰ টকাৰে বানপানী কৃত্ৰিম বানপানী ৰোধৰ ব্যৱস্থা কৰিব বুলি ভবাটো ভুল। যিখন চৰকাৰে মদ বিক্ৰীৰ জৰিয়তে ৰাজহ বিক্ৰী বৃদ্ধি কৰিব বিচাৰে, সেই চৰকাৰৰ পৰা যদি আপুনি ভাবে যে অসম চৰকাৰ নিজৰ পুঁজিৰে বানপানী গৰাখহনীয়া কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব, তেতিয়াতো আমি মূৰ্খ স্বৰ্গত বাস কৰিব লাগিব। যদি মথাউৰিক খলনায়ক সাজি যদি ৰাজ্যবাসীক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে, এইটো আমাৰ জাতীয় দুৰ্ভাগ্য হিচাপে পৰিচিত হ'ব। কাৰণ আপোনাক ৰাইজে নেতৃত্ব দিছে, দিল্লীৰ চকুত চকুত হৈ ৰাজহাড় পোন কৰি বুকু ফিন্দাই প্ৰধানমন্ত্ৰীক কথাটো বুজাই। বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে যোৰহাটৰ সদস্য গৌৰৱ গগৈয়ে। পুখুৰী খান্দি বান নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা ঘটনাক হাস্যকৰ বুলি আখ্যা দিয়ে সাংসদ গৌৰৱ গগৈয়ে। বান সমস্যা নিয়ন্ত্ৰণৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰে গৌৰৱ গগৈয়ে। আৰু মুখ্যমন্ত্ৰীৰ চকু হৈছে যে আৰু মাটি আমি এই ধৰণৰ এইবোৰ চব আঁচনিৰ যোগেদি আৰু মাটি আমি কেনেকৈ তেওঁলোকৰ কিছু ভাল ভাল ঘৰৰ মানুহক আমি দিব পাৰোঁ, তেওঁলোকৰ নামত ল'ব পাৰোঁ। মাটি কেলেংকাৰীৰ জৰিয়তে ব্যৱসায়ীসকলক কিছু ডাঙৰ ঠিকাদাৰক তেওঁলোকে সহায় কৰি নিজৰ তেওঁলোকৰ দলৰ তেওঁলোকৰ যে নিৰ্বাচনৰ সময়ত যে পইচা লাগে, সেই পইচা যোগান এটা আঁচনি হৈ গৈছে। বান পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ৰাজনৈতিক আক্ৰমণ কৰাৰ পৰা পিছ পৰি নাথাকিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়েও। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে বানপীড়িতক শোষণ আৰু লুণ্ঠন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিমান নাটক কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক আৰু আপোনালোকে কিমান শোষণ কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক আৰু আপোনালোকে কিমান লুণ্ঠন কৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া বানপীড়িতক লৈ আপোনালোকে মানৱতাৰ বধ্যভূমিত কেনেকৈ পৰিণত কৰিব? কিমান দিন আৰু এনেকুৱা মানৱতাৰ বধ্যভূমিত পৰিণত কৰি থাকিব? যে পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি যে কৈ আছে যে কংগ্ৰেছৰ দিনত ইমানটা মথাউৰি ভাঙে আৰু আপোনালোকৰ দিনত ইমানটাহে মথাউৰি ভাঙে, মোক পীযুষ হাজৰিকা ডাঙৰীয়া, এই সময়ত তুলনা কৰাৰ সময়, এই সময়ত কংগ্ৰেছ বিজেপি কৰাৰ সময় নে এই সময়ত প্ৰকৃত অৰ্থত কিয়নো মথাউৰি ভাঙিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ভৱিষ্যতে যাতে কোনো পৰ্যায়ে মথাউৰি ভাঙিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা। বিৰোধীৰ তীব্ৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। বানপানীৰ সময়ত ৰাইজক সহায় কৰাৰ বিপৰীতে বিৰোধীয়ে ৰাজনীতি কৰিব বিচাৰিছে বুলি তীব্ৰ আক্ৰমণাত্মক হয় মন্ত্ৰী পীযুষ হাজৰিকা। গৌৰৱ গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মন্ত্ৰীজনে কয়, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত ৩৫৪টালৈ মথাউৰি ভঙাৰ ৰেকৰ্ড আছে। আমি বানপানীৰ সময়ত মানুহক সহায় কৰিব খুজিছোঁ, তেওঁলোকে ৰাজনীতি কৰিব খুজিছে। তেওঁলোকেও ৰাইজৰ লগত ঘূৰক, তাৰ কাৰণে মই অনুৰোধ কৰোঁ। তেখেতৰ পিতৃয়ে অসমৰ মুখ্যমন্ত্ৰী আছিলে। তেখেতলোকৰ দিনত ৩৫৪টালৈকে মথাউৰি ভঙাৰ ৰেকৰ্ড আছে, কিন্তু আমাৰ দিনত এতিয়া ১৫টা ১৭টা ২০টাত মথাউৰি ৰৈ যায়। চৰকাৰী পক্ষৰ সমালোচনাক উত্তৰ দিবলৈ আগবাঢ়ি আহিল ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন। বানপানীৰ সময়ত ৰাজনীতি নকৰাৰ চৰকাৰক উপদেশ দি ৰকিবুল হুছেইনে কয়, এনে সময়ত বাঘেও ছাগলীক আক্ৰমণ নকৰে, বাঘ আৰু ছাগলী একেলগেই থাকে। বান পৰিস্থিতিৰ পৰা ৰাজ্যবাসীক সকাহ দিয়াৰহে উপদেশ দিয়ে সাংসদ ৰকিবুল হুছেইনে। চৰকাৰখনে আমি শুনিছোঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খোজ মৰাৰ কথা কৈছে,
আমি জন্তুৰ পৰাও আমি শিকিব লাগে জন্তু এইটো সময়ত বাঘ আৰু ছাগলী একেলগে থাকে কিন্তু বাঘে ছাগলীক আক্ৰমণ নকৰে কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানুহৰ অসুবিধা দূৰ কৰাটো প্ৰধান কৰ্তব্য সেইহে মই চৰকাৰক অনুৰোধ কৰিছোঁ এই সময়খিনিত অন্য কথা বাদ দি ৰাইজৰ সুৰক্ষা ৰাইজক দ্ৰুতগতিত দূৰ কৰাত প্ৰাধান্য দিব লাগে ব্যুৰো ৰিপোৰ্ট NKTV